এই জোপালৈ মৰম লাগিছে নেকি বাৰু? এইটো হ'ল বেগুনীয়া ডন মিলাৰ। আমাৰ গৰম ঠাইটো হয়, ভালকৈ কেয়াৰ কৰিলে ফুলো ফুলে। উইথ প্ৰপাৰ কেয়াৰ ইট ব্লুমছ অলছ'। এইটো মোৰ এবছৰীয়া প্লেণ্ট, প্ৰুনিং কৰিলোঁ মাৰ্চত। ইয়াৰ কাটিংছ বনাম মই এতিয়া। আমাৰ ঘৰুৱা পদ্ধতিত কাটিংছ কিন্তু নহয়, কিন্তু মই বনাই দেখুৱাম এটা নতুন পদ্ধতিত। ভিডিঅ'টো শেষলৈকে চাব। কমেও 4টা গাঁঠি থকা এডাল ডাল লৈ ল'ব আৰু তাৰ ক্লে পেবলছ, মানে ক্লে পেবলছ আপুনি অনলাইনতো পাই যাব। ক্লে পেবলছখিনি ধুনীয়াকৈ ধুই শুকাই ল'ব। তাৰপিছত এটা পাত্ৰত দি দিব, বটলত বা পাত্ৰত দি দিব, দি পানী এই তাৰ লেভেললৈকে দিব, ওপৰলৈ নিদিব। তাৰপিছত এই কাটিংছকেইটা ৰাখি দিব আৰু ইনডাইৰেক্ট ৰ'দ পৰা ঠাইত থৈ দিব। মই বাৰাণ্ডাত থৈ দিছোঁ আৰু 40 দিনৰ পিছত চাওক কিমান ধুনীয়া শিপা ইয়াৰ পৰা ওলাইছে। এতিয়া আপুনি যিকোনো ৱেল ড্ৰেইনিং ছইল, তাৰমানে একদম পানী যাতে নাথাকে, ৰৈ নাথাকে মাটিত, তেনেকুৱা মাটি লৈ পেলাই এতিয়া এইটো ৰোপণ কৰি দিয়ক। এইটো চাওক, মোৰ এইটো 1 নম্বৰ কাটিঙৰ, এইটো 2 নম্বৰ কাটিঙৰ। মই বেৰাণ্ডাত ৰাখিছোঁ। আৰু ফুলাবলৈ হ'লে আপোনালোকে ফছফৰাছ আৰু ফছফেট জাতীয় সাৰ দিব লাগিব। পানী খুব ঘনাই নিদিব, নহ'লে মৰি যাব গছডাল। যদি ভিডিঅ'টি ভাল লাগিছে লাইক এটা দি দিব। প্ৰতি ভিডিঅ' লৈ আকৌ হাজিৰ হ'ম। তেতিয়ালৈ হেপী গাৰ্ডেনিং।